আপোনাৰ স্বাগতম জনাইছো বৰ্তমান গুৱাহাটীত আৰু এসপ্তাহ লকডাউনেই যথেষ্ট দুসপ্তাহ লকডাউনৰ এতিয়া প্ৰয়োজন নাই দুসপ্তাহৰ লকডাউনৰ কথা বা প্ৰস্তাৱ আগবঢ়াইছিল গুৱাহাটীত নাগৰিক সমিতিয়ে মুখ্য সচিবক গুৱাহাটীত এসপ্তাহৰ লকডাউনৰ আনহাতে পৰামৰ্শ দি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আজিৰ সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক সাংসদৰ সৈতে আলোচনা কৰি কাইলৈ মুখ্য সচিবে ৰাজহুৱা কৰিব লকডাউন বৃদ্ধি সংক্ৰান্তীয় চূড়ান্ত সিদ্ধান্ত আপোনালোকে মোক প্ৰশ্ন সুধিব যে লকডাউন কি হ'ব অহাকালি যোৱাকালি নাগৰিক সমিতিসমূহৰ লগত আমাৰ স্বাস্থ্য বিভাগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তৰ এটা মত বিনিময় হৈছিল নাগৰিক সমিতিসকলে 2 সপ্তাহৰ কাৰণে গুৱাহাটীত লকডাউন কৰাৰ বাবে আৰু 2 সপ্তাহৰ বাবে পোষকতা কৰিছে কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি অসমৰ মুখ্য সচিব ডাঙৰীয়াক জনাইছো যে another 1 week lockdown will be enough আমাক 2 সপ্তাহ নালাগে তাৰ পিছত আমি ৰেষ্ট্ৰিক্টিভলি যেনেকৈ 7টাৰ পৰা 4টা লৈকে on the week 4th আমি খুলি দিব পাৰিম কাৰণ পজিটিভিটি ৰেট has already come down to 21% আৰু যোৱা কালি পৰখি 16% দেখুৱাই আছে গতিকে আৰু এসপ্তাহ যদি আমি পাওঁ তেতিয়ালে পজিটিভিটি ৰেট will come down to 6 to 7% আমি যি ধৰণে কাম কৰি আছো গতিকে স্বাস্থ্য বিভাগে মুখ্য সচিব ডাঙৰীয়াক জনাইছে যে আমাক এসপ্তাহ হলে যথেষ্ট আমাক 2 সপ্তাহৰ provision বৰ্তমান সময় আমি দেখা নাই decision will be taken by him as a chairman of the disaster management authority আৰু কালি তেওঁলোকে আলাপ আলোচনা কৰি সিদ্ধান্ত ল'ব বাট যদি নাগৰিক সমিতিয়ে 2 সপ্তাহৰ কথা কৈছে স্বাস্থ্য বিভাগে ভাবে যে 1 week more is enough আৰু এটা সপ্তাহতকৈ আমাক বেছি প্ৰয়োজন নহব আমি মুখ্য সচিব ডাঙৰীয়াৰ মই ৰাতিপুৱা কৈছো যে সিদ্ধান্ত লোৱাৰ আগতে গুৱাহাটীৰ সংসদ বিধায়কসকলৰ লগতো আপুনি এবাৰ আলোচনা কৰি ল'ব যাতে ইট ইজ এ ডিসিশন বেসড অন কনসেনসাস সকলোৰে লগত যাতে আলোচনা কৰি সিদ্ধান্তটো লোৱা হয় যে আমি কেইটামান পৰ্যায়ত হোম আইসোলেশন আমি এলাউ কৰিছো এটা হল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে এজন নন সিম্পটমেটিক পেশেন্ট ঘৰত থাকিব পাৰিব তাৰ ওপৰত দ্বিতীয় চৰ্তটো হল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব 3 নম্বৰ যদি কোনোবা ঘৰত থাকিব খুজে তেওঁ পালস অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব চতুৰ্থতে তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালস অক্সিমিটাৰ ৰেটটো ডিসকাস কৰিব পাৰে চতুৰ্থতে তেওঁ যদি পালস অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বোৰ্ড লাগি যাব এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেন্ট এখন আমাক সহি কৰি দিয়ে তেওঁ যদি আমাক লিখিতভাৱে জনায় যে কোনোবা এজন পেশেন্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই পেশেন্টজনৰ ফ্ৰীডম অফ চইচটোক আমি সন্মান কৰো কিন্তু তেওঁ বেলেগৰ গাত দিয়াটো বেমাৰ সেইটো আইনমতে গ্ৰহণীয় নহয় গতিকে বেলেগৰ গাত নিদিলে তেওঁ নিজে নিজৰ দায়িত্ব ললে আমাৰ কৰিবলগীয়া একো নাই
বটদ্ৰৱাৰ শালি ধানৰ পথাৰত অচিন পোকৰ উপদ্ৰৱে সকলোকে চিন্তাত পেলাইছে। নিশাৰ ভিতৰতে অচিন পোকে এফালৰ পৰা খাই তহিলং কৰিছে শ শ বিঘা শালি ধান খেতি। কিন্তু ইয়াৰ মাজতে অচিন পোকৰ উপদ্ৰৱ ৰোধৰ বাবে কৃষি বিভাগে দিলে অদ্ভুত কিছু পৰামৰ্শ। কৃষি বিভাগত মাজে মাজে ওলাই থাকে আজব ফৰ্মুলা। এবাৰ নগাঁও কৃষি বিভাগৰ বিষয়াই এক ফৰ্মুলা উদ্ঘাটন কৰিলে। এতিয়া তেওঁলোকে দিয়া ফৰ্মুলাত মূৰ ঘূৰণি উঠিছে খেতিয়কৰ। শালি ধানৰ পথাৰত অচিন পোকৰ আক্ৰমণ ৰুধিবলৈ কেৰাচিন তেলেৰে পোক মাৰিবলৈ অদ্ভুত পৰামৰ্শ নগাঁও কৃষি বিভাগৰ। কৰোনা মহামাৰীৰ লগতে বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কৃষকসকলক। এতিয়া আকৌ ভূতৰ ওপৰত দানৱ পৰা দি ধান খেতিত দেখা দিছে এক অচিন পোকে। নিশাটোৰ ভিতৰতে অচিন পোকে খাই তহিলং কৰিছে হাজাৰ হাজাৰ বিঘা ধান খেতি। ইয়াকে লৈ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কেইবাখনো গাঁৱৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 7 বিঘা ৰুইছিলোঁ, এই 7 বিঘাত এইটো বেমাৰ ধৰিছে আৰু বাৰাজতো প্ৰত্যেককৈ আছে। আপোনালোকে চাব, এইফালে যদি যায় এইফালেও দেখিব প্ৰত্যেকৰ ঘৰে মানে কাৰোবাৰ 2 বিঘা কাৰোবাৰ 4 বিঘা এনেকৈ প্ৰত্যেকতে লাগি লাগি গৈ আছে। বেয়া পোক আহিছে একেবাৰে চাফা কৰি লৈ গৈছে, নহ'লে খেতি চেচেই হ'ব, খেতি নহ'ব এইবাৰ। কৰোনাৰ আতংকৰ সময়তে কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই শালি ধান ৰোৱা এমাহ পাৰ নহওঁতেই অচিন পোকে এনেদৰে ধ্বংস কৰাত দিক বিদিক হেৰুৱাইছে কৃষকসকলে। কৃষকৰ বহু অনুনয় বিনুনয়ৰ পিছত নগাঁও কৃষি বিভাগৰ কেইজনমান বিষয়াই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিয়ে দায়িত্ব সামৰিলে। এইসমূহ অচিন পোক নিৰাময়ৰ বাবে কোনো ধৰণৰ কীটনাশক দৰৱ দিয়াৰ ব্যৱস্থা নকৰি কেৰাচিন তেল প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। নগাঁও জিলা কৃষি বিভাগৰ এনে অদ্ভুত পৰামৰ্শক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ত প্ৰকাশ পাইছিল হোজাই পৰিবহণ বিষয়া কাৰ্যালয়ত কৰ্মৰত এজন বিষয়াৰ কুকীৰ্তি। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ভৰিৰ তলৰ মাটি নাইকিয়া হ'ল বিষয়াগৰাকীৰ আৰু শুকুৰবাৰে কাৰ্যালয়ত চিঞৰ বাখৰ কৰি সৃষ্টি কৰিলে আন এক অনাকাংক্ষিত পৰিৱেশৰ। নিউজ 18ৰ এটা বাতৰি, তাৰ পিছত ধৰকাচুটি হেৰুৱাইছে বিষয়াই। হয়, শুকুৰবাৰে নিউজ 18ত প্ৰকাশ পাইছিল হোজাই পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এজন বিষয়াৰ কুকীৰ্তি। ডিলিং সহকাৰী বিষয়া ইনামুল হকে এগৰাকী মহিলাক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগৰ পিছত এদল মহিলাই বিষয়াজনক কাৰ্যালয়তে দিছিল নীতি শিক্ষা। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিতৰ্কিত বিষয়াগৰাকীয়ে চিঞৰ বাখৰ কৰি কাৰ্যালয়ত সৃষ্টি কৰে আন এক অনাকাংক্ষিত পৰিৱেশ। চিঞৰি চিঞৰি ভাবুকি উঠিলে কাৰ্যালয়ত চলা দুৰ্নীতি ফাদিলৰ লগতে সাংবাদিকক চাই লোৱাৰ। যিকোনো প্ৰকাৰে ব্লেকমেইল কৰিছে, মই সাংবাদিক আহক, যিকোনো প্ৰকাৰে ব্লেকমেইল কৰিছে, মই সাংবাদিক আহক। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত বলিয়ান এইগৰাকী বিতৰ্কিত বিষয়া? জিলা পৰিবহণ বিষয়াগৰাকীয়ে বৰ্তমানলৈকে সমগ্ৰ বিষয়টোৰ ওপৰত নিশ্চুপ হৈ থকা লৈও সৃষ্টি হৈছে আন এক ৰহস্যৰ। বিষয়াজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'বলৈ দাবী জনাইছে বিভিন্নজনে। কেমেৰা পাৰ্চন বাবাৰ সৈতে হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন, কৰোনা ভীতি, এই সকলোৰে মাজত হঠাৎ আৰম্ভ হ'ল এখন চিনেমাৰ শ্বুটিঙত মুখ্য ভূমিকাত অৱতীৰ্ণ হ'ল ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী। মন্ত্ৰীৰ মতে নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবেই হেনো লোৱা হৈছে এই পদক্ষেপ। কৰোনা ভীতিৰ মাজতে হঠাৎ মানুহৰ হিজিবিজি, শিলদল ভাঙি আহিছে মানুহ। আহিছে ইখনৰ পিছত সিখন ভিভিআইপি বাহন, সাজু কৰা হৈছে যন্ত্ৰপাতি, আকাশত ঘূৰিছে ড্ৰোন।
কেমেৰা লৈ হাজু দৃশ্য গ্ৰহণকাৰী কি চলিছে কোনো নতুন ছবিৰ শ্বুটিং হয় চিনেমাৰ নাম ভুঁই ৰোৱা দিন লোকেশন কাজিৰঙাৰ পথাৰ ছবিৰ মুখ্য ভূমিকাত কৃষিমন্ত্ৰী অতুল বৰা লাইট কেমেৰা একশ্যন ভুঁই ৰুইছে অতুল বৰাই শনিবাৰে কাজিৰঙাৰ ভগীবাঢ়নী গাঁৱত বোকাখাট কৃষি বিভাগ আৰু ডিৰিং দীপলো বহুমুখী কৃষি কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত আয়োজন কৰা ভুঁই ৰোৱা দিন নামৰ অনুষ্ঠানত ভুঁই ৰুলে কৃষিমন্ত্ৰী অতুল বৰাই বেলেগে মাটি চহোৱাৰ যেন দৰকাৰেই নহল মানুহৰ খোজত পিঠা হল পথাৰৰ বোকা কোমল মাটি পাই খৰকৈ মন্ত্ৰীয়ে বহুৱাই গল কঠিয়াৰ গোজ বিভাগৰ যৌথ সহযোগত ডিৰিং দীপলো কৃষি কল্যাণ সমিতিয়ে কামখিনি কৰিছে আমি বীজটো দিছোঁ সাৰ দিছোঁ যিমান ছাপোৰ্ট দিব লগা হয় আমি দিবলৈ চেষ্টা কৰিছোঁ মূল উদ্দেশ্য হৈছে যে কৃষকক উৎসাহিত কৰা কৃষি ক্ষেত্ৰখনলৈ যাতে নতুন প্ৰজন্মৰ আগমন ঘটে আৰু যোৱা 4টা বছৰত কৃষি ক্ষেত্ৰখনলৈ কিছু পৰিৱৰ্তন দিয়া হৈছে তাত কোনো সন্দেহ নাই মই নিজেও উপলব্ধি কৰিছোঁ নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰলৈ আকৰ্ষিত কৰাৰ বাবে হেনো এই কাৰ্যসূচী দলে অতুল বৰাই ডিৰিং দীপলো বহুমুখী কৃষি কল্যাণ সমিতিয়ে দেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছৰে পৰা চৰকাৰে কৃষিখণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰি অতুল বৰাই কয় প্ৰধানমন্ত্ৰীয়ে 2022 চনক ভিত্তি হিচাপে লৈ একেডোখৰ মাটিতেই যাতে অধিক খেতি কৰিব পাৰে তাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো কোভিড-19 বিশ্ব মহামাৰীৰ সংহাৰৰ মাজতে হাৰ্পিক নিউজ 18 মিছন পানীয়ে অব্যাহত ৰাখিছে পানী সংৰক্ষণ অভিযান জল সেৱক সলিউশন নামৰ প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰিছে ব্যৱহৃত পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ এক সমাধান আৰু এই প্ৰক্ৰিয়াই পানী বীজাণুমুক্ত তথা প্ৰদূষণমুক্ত কৰাটো অৰিহণা যোগায় চাৱা হওক জল সেৱক সলিউশনৰ এই অভিনৱ উদ্ভাৱন My name is Abhijit. I come from a part in southern Maharashtra where there was always some shortage of water. There was no running water to 24/7. So all of these led me to believe that resources are very valuable and we should not waste them. We should try our best to conserve them. I wanted to harness my education, wanted to harness my experience into building a product that will benefit the country in the long run. I am a founder of Jal Sevak Solutions. We are in the business of recycling household grey water right on site in a decentralized way and use the same wastewater for the purpose of toilet flushing and gardening. It's essentially a two-step process of filtration and sanitization of wastewater. What exactly is grey water? Grey water is the lightly polluted domestic water that does not contain human waste. The wastewater from baths, sinks, washing machines and other kitchen appliances. So in the first step, we collect all the grey water from bathroom, washing machine and hand basins and we filter it using a two-stage filter where particles up to 50 micron size are removed from the water and we treat it with alum and some small dose of chlorine and this water is then pumped to a overhead tank in the same facility from where it goes into the toilet flush tanks of individual toilets and bathrooms. It's a cost-effective product in terms of initial installation as well as maintenance and it's a portable and scalable product and it can be installed in individual homes as well as large apartment complexes. I believe in solving grassroots problems. The products that might be available in the market today for this technology are not made for India. They are made with thought process that is prevalent in, let's say, Western countries, or some developed countries. So when we try to replicate the same idea here,
it's not feasible because our dynamics are different, our mindsets are different. So we need a product that is built for the customers of India, for the people of India. Homegrown solutions are more powerful than imported solutions. এতিয়াৰ পৰা কোভিডত মৃত্যু হোৱা ইছলাম ধৰ্মীয় লোকৰ জানাজা কৰা হ'ব মহানগৰীৰ 8খনকৈ কবৰস্থানত। ইছলাম ধৰ্মৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি কবৰস্থ কৰা হ'ব কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলক, যাৰ বাবে মহানগৰীৰ সকলো কবৰস্থান সমিতিক লগত লৈ গঠন কৰা হৈছে এখন সমন্বয়ৰক্ষী সমিতি। কোভিডৰ সৎকাৰ কৰা হ'ব মহানগৰীৰ 8খনকৈ কবৰস্থানত। ইছলাম ধৰ্মৰ নিয়মেৰে সৎকাৰ কৰা হ'ব কোভিড ৰোগীক। কোভিড ৰোগীক অন্তিম সৎকাৰৰ বাবে বিভিন্ন সময়ত বিতৰ্ক চলি থকাৰ সময়তে গুৱাহাটীৰ কবৰস্থান সমিতিয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা কোভিডত মৃত্যু হোৱা ইছলাম ধৰ্মী লোকক জানাজা কৰা হ'ব মহানগৰীৰ 8খনকৈ কবৰস্থানত। ইছলাম ধৰ্মৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি কবৰ কৰা হ'ব মৃত ব্যক্তিজনক, যাৰ বাবে গঠন কৰা হৈছে মহানগৰীৰ সকলো কবৰস্থান সমিতিক লৈ এখন সমন্বয়ৰক্ষী সমিতি। আমি কবৰস্থানসমূহে গুৱাহাটীস্থ নিজৰ নিজৰ সমাজৰ মানুহৰ কৰোণাত মৃত্যু হ'লে আমাৰ নিজৰ নিজৰ কবৰস্থানত আমি তেওঁলোকক সমাধিস্থ কৰিম, কবৰ দিম। আমাৰ ধৰ্মীয় মতেও হ'ব, চৰকাৰৰ নীতি নিৰ্দেশনা মতেও হ'ব। এই 8খন ডাঙৰ কবৰস্থানৰ উপৰিও মহানগৰৰ সৰু বৰ কবৰস্থানকো এই আহ্বান জনাইছে সমন্বয়ৰক্ষী সমিতিখনে। চৰকাৰী কোভিড নীতি নিৰ্দেশনা মানি গুৱাহাটীৰ উপৰি যিকোনো স্থানত কোভিডত মৃত্যু হোৱা লোকক এই 8খন কবৰস্থানত কবৰস্থ কৰা হ'ব, যাৰ বাবে প্ৰতিখন কবৰস্থানত জানাজাৰ বাবে সাজু হৈছে 20জনকৈ লোক। আমাৰ প্ৰতিটো কবৰস্থানত আমাৰ 20-25জনকৈ মানুহ আছে আমাৰ এইবিলাক কাম কৰি সহায় কৰে। আমি চৰকাৰী নীতি নিৰ্দেশনাটো মানিব লাগিব। 20জন লোক থাকিব পাৰিব, জানাজা হৈ গ'ল, জানাজা গুচি যাব। কিন্তু পিছৰ কামখিনি যে প্ৰতিটো কবৰস্থানত অন্তত ন্যূনতম 7টাকৈ PPE কিট দিয়াৰ ব্যৱস্থা কৰিব লাগে। কবৰস্থ কৰা কবৰস্থানসমূহৰ লোকৰ বাবে 7টাকৈ PPE প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে সমিতিখনে। আনকি মৃত্যু হোৱা লোকক পৰিয়ালৰ লোকে PPE কিট পিন্ধি শেষবাৰৰ বাবে চোৱাৰ অনুমতি প্ৰদান কৰিবলৈ জনাইছে অনুৰোধ। আৰু আমি বিচাৰিম যে মৃতদেহবিলাক তেওঁলোকৰ পৰিয়ালৰ মানুহক PPE কিট পিন্ধাই হ'লেও আমি কৰিছোঁ, পৰিয়ালৰ মানুহে চাব বিচাৰে শেষবাৰৰ বাবে। কিন্তু কোনো ঘৰতে নিব নিদিয়ে, বাহিৰে বাহিৰে হয় শ্মশান নহয় কবৰস্থানত লৈ যায়। তেওঁলোকক অন্ততঃ তেওঁলোকৰ পত্নী হওক, পৰিয়ালৰ 2জন বা 3জন মানুহক PPE কিট পিন্ধি হ'লেও মৃতদেহ চোৱাৰ ব্যৱস্থা কৰিব লাগে। উল্লেখ্য যে ইছলামপুৰ কবৰস্থান, আঠগাঁও কবৰস্থান, গাড়ীগাঁও কবৰস্থান, জালুকবাৰী কবৰস্থান, হাতীগাঁও সিজুবাৰী কবৰস্থান, দাৰমদা কবৰস্থান, উলুবাৰী কবৰস্থান আৰু সাতগাঁও কবৰস্থানৰ বিষয়বাবী একগোট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বিৰুদ্ধে যুঁজি হাৰ মানিলে এগৰাকী যোদ্ধাই। ৰাজ্যত প্ৰথমগৰাকী আৰক্ষী কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে। 16 IRBNৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যুৱে শোকাহত কৰিছে আৰক্ষী পৰিয়ালক। কৰোনাৰ বিৰুদ্ধে যুঁজি হাৰ মানিলে এজন যোদ্ধাই। ৰাজ্যত প্ৰথমজন আৰক্ষী কৰোনাত আক্ৰান্ত হৈ মৃত্যু। 16 IRBNৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যু। স্বামী আৰু পিতৃক হেৰুৱাই শোকত ভাগি পৰে হৰেশ্বৰ নাথৰ পত্নী, পুত্ৰ। সৰুৰে পৰা কোনো ৰোগত আক্ৰান্ত নোহোৱা হৰেশ্বৰ নাথৰ মৃত্যু সহজে মানি ল'ব পৰা নাই পৰিয়ালে। নাথৰ স্বাব পৰীক্ষাৰ পিছত 7 জুলাইত ধৰা পৰিছিল কোভিড পজিটিভ। 1992 চনৰ 11 ডিচেম্বৰত অসম আৰক্ষীত যোগদান কৰা নাথ 2017 চনৰ পৰা গুৱাহাটীত কৰ্মৰত হৈ আছিল। কৰোনা বিৰোধী যুঁজখনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা
নাথে পৰিয়ালৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ কৰিছিল বৃহস্পতিবাৰে মৃত্যুৰ সময়ত এৰি থৈ যায় 2 পুত্ৰসহ পত্নী পানবজাৰৰ পুলিচ নিৱেশত হৰেশ্বৰ নাথক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয় ডিজিপি ভাস্কৰজ্যোতি মহন্ত এডিজিপি আইন শৃংখলা জিপি সিং এডিজিপি প্ৰশাসনিক হৰমিত সিং প্ৰমুখে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে উল্লেখযোগ্য যে এই পৰ্যন্ত অসম আৰক্ষীত 472 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত কোৱাৰেণ্টাইনত আছে 900ৰো অধিক যোদ্ধা ৰাতি কথা পাতিছিলোঁ 10টা বজাত তেওঁ খালি কৈছে যে মই মানে অকণমান অসুবিধা পাইছোঁ মোক খুব ভোক লাগে কিন্তু মই একো খাব নোৱাৰোঁ নোখোৱাটোৱে তেওঁৰ প্ৰব্লেম হ'ল কিন্তু এনেই তেনেকুৱা আমি ভাবাত মানে তেওঁ এনেকুৱা একো অসুখে নাছিল আজিলৈকে আমি ইমান দিন পাইছোঁ কোনো এটা বেমাৰ চৰ্দি কাহ এটা হোৱা দেখা নাই কেমেৰাত মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ চাহ উদ্যোগত এতিয়া চৰম অচল অৱস্থা ক্ষুদ্ৰ খেতিয়কে ৰাজপথত দলিয়াই পেলালে কেঁচা চাহপাত কিন্তু কাৰ ভুলৰ বাবে আচলতে ভুগিবলগীয়া হৈছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকল আগবঢ়াইছো এই প্ৰতিবেদন সিঁচিছে দলিয়াইছে ৰাজপথতে বহি পৰিছে হয় আপুনি ঠিকেই অনুমান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সিঁচি দিয়া এয়া কেঁচা চাহপাত কিন্তু কিয় এনে কৰিছে আজি 3 দিন ধৰি আমাৰ ক্ষুদ্ৰ চাহীসকল বিভিন্ন ডাঙৰ সমস্যাত পৰিছে গেছৰ পৰ্যাপ্ত গেছ নথকাৰ কাৰণে আমি কেঁচাপাত ৰাস্তাত পেলাবলগীয়া পৰ্যায় হৈছে আজি আপুনি দেখিছে আমি কেঁচাপাত পেলাই ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিব পৰ্যায় পাইছে গতিকে মই বিনম্ৰ অনুৰোধ কৰিছোঁ প্ৰশাসনক চৰকাৰক যে আমাৰ যোৰহাট জিলা যি প্ৰয়োজনীয় পৰ্যাপ্ত গেছ লাগে অনতিপলমে গেছৰ যোগান ধৰে দৃশ্যটো যোৰহাটৰ ছটাই পূব যোৰহাটৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজ উৎপাদিত কেঁচাপাত বিক্ৰী কৰিব নোৱাৰি এনেদৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সিঁচি কৰিছে প্ৰতিবাদ কাৰণ যোৱা 3 দিন ধৰি যোৰহাটৰ প্ৰাকৃতিক গেছ চালিত চাহ ফেক্টৰীয়ে ক্ৰয় কৰা নাই কেঁচাপাত কিন্তু কিয় চাহ ফেক্টৰী অপৰাগ কেঁচাপাত ক্ৰয় কৰিবলৈ আমি যেতিয়া গেছ কোম্পানীৰ লগত যোগাযোগ কৰিছোঁ তেখেতসকলে কৈছে অইলৰ পৰা গেছ পোৱা নাই গতিকে আমাৰ হাতত এতিয়া সম্ভৱ হোৱা নাই আমি আপোনালোকক গেছ দিবলৈ যোৱা 3 দিন আসাম গেছ কোম্পানী লিমিটেডে প্ৰয়োজনীয় গেছ যোগান নধৰাত বন্ধ হৈ আছে জিলাখনৰ প্ৰায় 42টাকৈ চাহ ফেক্টৰী যাৰ পৰিণতি এয়া দীৰ্ঘদিনীয়া লকডাউনে বাৰুকৈ থৰক বৰক কৰিলে অসমৰ চাহ উদ্যোগ উৎপাদিত পাত বিক্ৰী কৰিব নোৱাৰি এপ্ৰিল মাহতে পুনৰ কলম দিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল শেহতীয়াকৈ যি সামান্য উৎপাদন হৈছিল সম্প্ৰতি তাতো আকৌ আহি পৰিছে গেছ নাটনিৰ সমস্যা টিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুইৰ সহায়ত ছবি অংকন এগৰাকী শিল্পীৰ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা শচীন তেণ্ডুলকাৰলৈ জুইৰ সহায়তে চিত্ৰ অংকন কৰে শিল্পীগৰাকীয়ে আৰু এনেকৈ তেওঁ গঢ়ি গৈছে অভিলেখ এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ সত্ৰনগৰী বৰপেটাৰ এগৰাকী প্ৰতিভাধৰ চিত্ৰশিল্পী নাম নিৰ্জুৰাজ দাস জুইৰ সহায়ত ছবি অংকন কৰে নিৰ্জুৰাজ দাসে শচীন তেণ্ডুলকাৰ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ চিত্ৰ অংকন কৰি অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰে যুৱ শিল্পীগৰাকীয়ে সোঁহাত বাওঁহাত আৰু মুখেৰে একে সময়তে 3খন ছবি অংকন কৰাৰ এই দৃশ্য নিৰ্জুৰাজ দাসে শৈশৱ কৈশোৰ পাৰ কৰিছে অসহনীয় দুখ আৰু দাৰিদ্ৰপিষ্ট জীৱনৰ সৈতে সৰুতে পিতৃ মাতৃ হাৰা নিৰ্জুৰাজ দাসক তুলি তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে
লকডাউনৰ সময়ত ঘৰতে আবদ্ধ নিৰ্জৰাজে কিবা এটা নতুন কৰাৰ ইচ্ছাৰে জুইৰে চিত্ৰ আঁকিবলৈ লয় আৰু কেইটামান দিনৰ ভিতৰতে শিল্পীগৰাকীয়ে জুইৰে চিত্ৰ অংকনত অভ্যস্ত হৈ পৰে শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰ অসম বুক অফ ৰেকৰ্ডছৰ বাবে প্ৰেৰণ কৰে আৰু অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈও সক্ষম হয় অসম বুক অফ ৰেকৰ্ডত মই জুইৰে অংকন কৰা ছবি দি মই মানে অসম বুক অফ ৰেকৰ্ড মানে কৰিলোঁ সেইটো A4 সাইজত আছিল 1 মিনিট 45 ছেকেণ্ডত আৰু এখন 1 মিনিট 25 ছেকেণ্ড তিনিখন ছবি মই অংকন কৰিছিলোঁ ছবি অংকন ভূপেন হাজৰিকা দেৱ শচীন তেণ্ডুলকাৰ বিষ্ণুপ্ৰসাদ ৰাভা সেইখনে আনেও মই ঘৰত কেইখনমান আঁকিছোঁ কিন্তু সেইখন তিনিখনে মোৰ আসাম বুক অফ ৰেকৰ্ডত মানে স্থান পাইছে কেমেৰা পাৰ্চন অন্ন তালুকদাৰৰ সৈতে বৰপেটাৰ পৰা নিৰঞ্জন দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট